হেল্ল' এভৰিৱান, দি আছাম ক্লাছেছলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন জব আপডেট লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কিন্তু তাৰ আগতে আপোনালোকক এবাৰ কৈ দিব বিচাৰিছোঁ, বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জবৰ আপডেটসমূহ আপোনালোকে আপোনালোকৰ মোবাইলত পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া অতি সোনকালে আপোনালোকে আপোনালোকৰ মোবাইলত জব আপডেটবোৰ পাই থাকিব। এতিয়া মই আজিৰ জব আপডেটটোৰ বিষয়ে আপোনালোকক কৈ দিব বিচাৰিছোঁ। এই জবটো ওলাইছে 7 Sisters হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, গোৱালপাৰাত। নেম অফ দ্য পোষ্ট হৈছে পেচেণ্টছ কাউন্সিলৰ। নাম্বাৰ অফ পোষ্ট আছে এটা। এজ লিমিটটো দিছে 25ৰ পৰা 35 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে GNM, BSc, MSW। এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ পৰা 5 বছৰ। পেচেণ্ট কাউন্সিলিং ইন এ ৰেপুটেড হস্পিটেল। গতিকে যিসকলে এই পোষ্টটোত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে তেওঁলোকৰ CV সমূহ এটা মেইল এড্ৰেছত মেইল কৰিব লাগিব, আৰু সেই মেইল এড্ৰেছটো হৈছে hr@7sistershospital.com। আৰু এই ফৰ্মখন ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী 2026। গতিকে যিসকলে এই পোষ্টটোত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে তেওঁলোকৰ CV-সমূহ এইটো ইমেইল এড্ৰেছত মেইল কৰি দিব। গতিকে আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগন্তুক বিভিন্ন ধৰণৰ জব আপডেটসমূহ আপোনালোকে আপোনালোকৰ মোবাইলত অতি সোনকালে পাই থাকিব। গতিকে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।